ছাত্ৰসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে অহা 4 জুন আৰু 5 জুন তাৰিখে একেৰাহে দুদিন বন্ধ লাভ কৰিব হয়। ছাত্ৰসকল এইখিনিতে আমি বন্ধ সংক্ৰান্তীয় এক খবৰ লৈ আহিছোঁ, য'ত অহা বুধবাৰ আৰু বৃহস্পতিবাৰ ক্ৰমে 4 জুন আৰু 5 জুন তাৰিখে আপোনাৰ এক জিলা বন্ধ ৰখা হৈছে, যাৰ ফলত কৰ্মচাৰীসকলে সেইদিনাখন তেখেতসকলে ছুটি লাভ কৰিব, বন্ধ লাভ কৰিব। আৰু এয়া আমি ভিডিঅ'ৰ আৰম্ভণিতে ক'বলৈ ওলাইছোঁ যে এই বন্ধ অসমৰ সকলো জিলাতে এয়া লাগু নহ'ব। এয়া আপোনাৰ সদ্যহতে এখন জিলাত সেই বন্ধ ঘোষণা কৰিছে, আৰু আজি আবেলিৰ ভিতৰত যদিহে আৰু কেইখনমান জিলাত বান পৰিস্থিতিৰ কাৰণে বন্ধ ঘোষণা কৰে, তেনেহ'লে আমি পোনে পোনে আপোনালোকক আমাৰ চেনেলটোৰ জৰিয়তে সেই অৱগত কৰিম। এয়া চাব স্ক্ৰীণত, এয়া হ'ল গভৰ্ণমেণ্টে অসমৰ শ্ৰীভূমি জিলাৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীভূমি জিলাৰ বিদ্যালয়সমূহ অহা 4 আৰু 5 তাৰিখে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।